ধৰ্ম লৈ কেনে ৰাজনীতি কৰিলে কোনো দেশৰ ডেভেলপমেণ্ট নহয়। পৰিৱৰ্তন লাগে না, আমাৰ চাব পৰিৱৰ্তন ডেভেলপমেণ্ট লাগে না। কুংকি চৌধুৰী যে নতুন ছোৱালীজনী তাই এটা নতুন আশা লৈছে, আমি তেওঁকো ছাপোৰ্ট কৰিছোঁ। আৰু ভাগ্যই নিৰ্ধাৰণ কৰিব যে ৰাইজে কি হিচাপে দুয়োটাকে ভোট তেওঁলোকে কি ভোট পায়। কুংকি চৌধুৰীৰ ফালে বেছি কথা হৈ আছে, চৰ্চিত বেছি হৈ আছে, সেইটো হয়। কিন্তু তাৰ এগেইনষ্টত যোনে উঠিছে, তেওঁ বিজয় গুপ্তাজী উঠিছে, তেওঁৰ ফালেও মানে তেওঁ বিজ্ঞ লোক, এতিয়া মানুহ বিবেচনা কৰি দিব। গণতন্ত্ৰ দেশ হিচাপে এইটো ৰাইজৰ ভোটৰ অধিকাৰ, তেওঁলোকে কাক চিলেক্ট কৰে। কিন্তু বৰ্তমান যোনটো আমি পৰিৱেশ দেখিছোঁ যে প্ৰতিশ্ৰুতি হৈ থাকে, সকলো বস্তু প্ৰতিশ্ৰুতি হৈ থাকে। প্ৰত্যেকবাৰ 5 বছৰৰ পিছতে ইলেকশ্যন হয়, সকলোৱে প্ৰতিশ্ৰুতি দিয়ে। আমি বিচাৰোঁ যে এটা নতুন দৃষ্টি, এটা নতুন প্ৰভাৱ আমাৰ সমাজত লাগে। মেৰুকৰণৰ ৰাজনীতিটো সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগে আৰু সকলোকে একত্ৰিত কৰি ডেভেলপমেণ্টৰ কথা চিন্তা কৰিব লাগে। স্মাৰ্ট চিটি যোনটো নিয়ম, এই স্মাৰ্ট চিটিৰ যোনটো স্কিম আছিল বা স্মাৰ্ট চিটিৰ যোনটো গুৱাহাটী বনোৱাৰ কথা আছিল, এইখিনিৰ মাজত আমি ব্ৰিজ পালোঁ, সকলো বস্তু পালোঁ, বহুত ধুনীয়া উন্নয়ন হৈছে। কিন্তু ইয়াৰ ভিতৰতে যিসকল আমাৰ ক্ষুদ্ৰ ব্যৱসায়ৰ যিবিলাক প্ৰব্লেম আছে বা আমাৰ সমাজৰ যিবিলাক প্ৰব্লেম আছে, আপোনালোকে চাওক যে আমাৰ GMCৰ যোনটো পানীৰ ক্ষেত্ৰত এইটো পৰিৱৰ্তন কৰি জাইকাক দিয়া হ'ল, কিন্তু এতিয়াও আপুনি ৰাস্তাবিলাকত লিক পাব, পানীৰ বাষ্ট পাব, এইবিলাক চলিয়ে আছে। প্লাছ ইলেক্ট্ৰিক পষ্টবিলাক যিবিলাক আছে ইয়াতে মেক্সিমাম আপুনি চাব মধ্য গুৱাহাটীত আপোনাৰ এতিয়াও ষ্ট্ৰীট লাইট সম্পূৰ্ণৰূপে হোৱা নাই। আৰু বৰ দুৰ্ভাগ্যজনক, যদিও ৰাস্তা ঘাটত ড্ৰেইন চলি আছে, চাফা চলি আছে, কিন্তু যিবিলাক বাইলেন আছে, সৰু সৰু লেন আছে, য'ত মানে 100-150 ৰেচিডেণ্ট থাকে, সেইবোৰ আজি 7 বছৰ 8 বছৰলৈ চাফা কৰা হোৱা নাই। GMCৰ কৰ যোনটো লোৱা সেইটো বহুত বাঢ়িছে। আৰু আমি বিচাৰিছিলোঁ যে এখন চেণ্ট্ৰেল গুৱাহাটীৰ যোনটো ফেঞ্চি বজাৰ বা লাখটকীয়া বা পাণবজাৰ, এই গোটেই এৰিয়াত এটা ভেণ্ডিং জ'ন চৰকাৰে কৰি দিব, যাতে অহা যোৱা যিসকল আমাৰ পাব্লিক আছে, পাব্লিকসকলৰ কোনো অসুবিধা নহয়। কিন্তু এতিয়া এনেকুৱা হৈছে যে ভেণ্ডিং জ'ন বা ফুটপাথৰ যিবিলাক বেপাৰী, এইটো এটা মহামাৰী ৰূপ লৈছে। আৰু এনেকুৱা দেখা গৈছে যে দোকানীবিলাকৰ সন্মুখতে আৰু দোকান এটা হৈছে, যাৰ পৰা চৰকাৰে কোনো কৰ নাপায়। যদি চৰকাৰে এইবোৰ দৃষ্টি নিদিয়ে, খালী স্মাৰ্ট চিটিৰ নামত যে এনেকুৱা চলি থাকে, তেনেহ'লে আপোনালোকে দেখা পাব যে ক্ষুদ্ৰ ব্যৱসায়ৰ পৰা যিখিনি কৰ পাইছে, এই 10 বছৰৰ ভিতৰত এইটো এটা বিৰাট ডাঙৰ ৰেভিনিউ গভৰ্ণমেণ্টৰ লছ হ'ব। আৰু লগতে মই এটা কথা কওঁ যে অসমত যোনটো মানে ধৰ্মীয় মেৰুকৰণ, আপুনি চাইছে ওৱাচি আহিছে, যোগী আদিত্যনাথজী আহিছে, তেওঁলোকে আহি কিনে ডেভেলপমেণ্ট কথা পাতিব লাগে। ধৰ্ম লৈ কেনে ৰাজনীতি কৰিলে কোনো দেশৰ ডেভেলপমেণ্ট নহয়। এখন ছেকুলাৰ কাণ্ট্ৰি, ডেম'ক্ৰেটিক কাণ্ট্ৰি, আমি ভোট দিম, আমি MLA পাম, আমি MP পাম, কিন্তু ইয়াৰ পাছত আপোনালোকে দেখা পাব যে বৰ্তমান যিসকল কেণ্ডিডেটে MLAৰ কাৰণে উত্থাপন কৰিছে ৰাইজৰ সমস্যাবিলাক, এই সমস্যাবোৰ থাকি যাব। নৱপ্ৰজন্ম যিসকলে আছে, তেওঁলোকে আমি এটা ডাটা অনুমান কৰিছোঁ যে 70-80% নৱপ্ৰজন্মক ভোট দিয়াৰ মানে আমাৰ এটা আশ্বাস আছে। কিন্তু লগতে যোনটো যুঁজ হ'ব ৰাজনীতিক, এইটো বঁটাৰ ওপৰত হ'ব। BJP এটা কেন্দ্ৰ চৰকাৰ থকা এটা দল, আৰু কুংকি চৌধুৰী যে নতুন ছোৱালীজনী তাই এটা নতুন আশা লৈছে, আমি তেওঁকো ছাপোৰ্ট কৰিছোঁ। আৰু ভাগ্যই নিৰ্ধাৰণ কৰিব যে ৰাইজে কি হিচাপে দুয়োটাকে ভোট তেওঁলোকে কি ভোট পায়। কিন্তু কেন্দ্ৰীয় গুৱাহাটী এটা বিৰাট ডাঙৰ যুঁজ হ'ব, আৰু এই যুঁজখন মানে খুব কম ভোটৰ মাজত বিজয় হ'ব। हर 5 साल में MLA इलेक्शन होते हैं और हम सबका दायित्व है कि हम लोग जाएं और वोट दें। ये हम हमेशा करते ही हैं। ट्रेडर होने के नाते हम लोग की बहुत सी समस्याएं हैं जो बहुत बार इलेक्शन के समय बात होती है, लेकिन वो आगे भूल जाते हैं, नहीं करते हैं। लेकिन इस बार जैसे आपने बताया कि बहुत अच्छा एक परिवेश है, जिसमें यंग कैंडिडेट भी हैं और एक्सपीरियंस्ड कैंडिडेट भी हैं। तो एज ए ट्रेडर हमारा धर्म यही है कि हम अपना जो कर्म है वो हम अच्छी तरह चला सकें। तो उसके लिए जो भी कैंडिडेट आए, अच्छा कैंडिडेट आए, एक्सपीरियंस्ड हो, बहुत अच्छा है, और अगर यंग भी हो, एनर्जेटिक हो, बहुत अच्छा है। लेकिन जितनी ट्रेडर की समस्याएं हैं वो ज़रूर दूर करें। ट्रैफिक कंजेशन को लेके बहुत बड़ी समस्या है, जो रोज़ की समस्या है। इसके अलावा पार्किंग को लेके है, और उसके अलावा लाइट्स और ड्रेनेज, ये 3 मेरे ख्याल से सबसे ज़्यादा इम्पॉर्टेंट है, जिसको लेके हम लोग रोज़ जूझते हैं। ड्रेनेज को लेके हमें याद आता है जब बारिश आती है, लेकिन बाकी दोनों तो रोज सुबह शाम पता चल ही जाता है। আমি এজ এ ট্ৰেডাৰ হিচাপে আমি এইখিনি বিচাৰোঁ যে আমাৰ কামখিনি আগুৱাই যাব লাগে। আৰু প্ৰতি বছৰ মানে 5 বছৰ মূৰে মূৰে যেতিয়া ইলেকশ্যন আহে, তেতিয়া বহুতখিনি প্ৰতিশ্ৰুতি দিয়া হয় যে কৰিব, কিন্তু ট্ৰেডাৰ্ছৰ যোনটো মাং সেইটো কেতিয়াও নাপায়। কাৰণ কি আমাৰ ইয়াতে সমস্যা কি, পাৰ্কিঙৰ সমস্যা, প্ৰথম সমস্যা, খোৱা পানীৰ সমস্যা। যোনবোৰ মানুহ আহে বজাৰ কৰিব, তাহাঁতক খোৱা পানীৰ ব্যৱস্থা নাই, পেচাব হেৰি কৰাৰ কোনো টয়লেটৰ হেৰি নাই। তাৰপিছত আপোনাৰ 3 নম্বৰ হ'ল জাবুৰডোখৰ আজি ডাম্পিং জ'ন এটা কৰি ৰাখিছে, লাখটকীয়া SS ৰোডত এটা আছে, হেৰি আছে। ডাম্পিং জ'ন এটা ভালকৈ বনাব লাগে, য'ত নেকি মানুহে অসুবিধা নাপায়, গাড়ীবোৰ আহি ভালকৈ ওলাই যাব পাৰে। সেইখিনি সমস্যাবোৰ কৰিব লাগে, কিন্তু
আজি 25 বছৰ মূৰে যেতিয়া আহি যায় ইলেকশ্যন, তেতিয়া প্ৰতিশ্ৰুতি আহিয়ে থাকে। অহাৰ পিছলৈ আৰু কামখিনি নহয়। সেইখিনি কাম যাতে হয়, সেইকাৰণে আমাৰ যিখিনি জনগণ আছে সিহঁতে বিবেচনা কৰি ভোটটো দিব লাগে। যুৱ প্ৰজন্ম যোনটো আছে, কুংকি চৌধুৰীৰ ফালে বেছি কথা হৈ আছে, চৰ্চিত বেছি হৈ আছে, সেইটো হয়। কিন্তু তাৰ এগেইনষ্টত যোনে উঠিছে, তেওঁ বিজয় গুপ্তাজী উঠিছে, যে তেওঁৰ ফালেও মানে তেওঁ বিজ্ঞ লোক, এতিয়া মানুহ বিবেচনা কৰি দিব। পৰিৱৰ্তন লাগে না আমাৰ, চাব পৰিৱৰ্তন ডেভেলপমেণ্ট লাগে না, পৰিৱৰ্তন বিচাৰিছে এইবাৰ। বিকাশ লাগে না, বিকাশটো হ'ব লাগে।